এইখন দা আৰু এইটো আমাৰ ঘৰ। এইজোপা হৈছে আগফালে গোল নেমু টেঙা। এইখিনিতে কথা এটা আকৌ বন্ধুসকলে, আমাৰ দুখীয়া ভঙা বজাৰটো দেখি আকৌ ইগনৰ নকৰিব, নাহাঁহিব। বেলেগ বেলেগ কথা বতৰা মানে চিন্তা চৰ্চা কৰি থাকোঁতে আচলতে ঘৰটো যে নতুনকৈ বনাব লাগে সেই কথাটো আমি আচলতে মনলৈ অনাই নাই। ভাবি থৈছোঁ অকণমানকৈ কৰিম আৰু লাহে ধীৰে আৰু। তাৰপিছতে আৰু বিশেষকৈ এটা গুৰুত্বপূৰ্ণ গাম্ভীৰ্য কথা হ'ল কি, এই ঘৰ ভাগ মানে আমাৰ দেউতাই আচলতে বনাইছিলে আৰু সেইটো কাৰণে এটা যথেষ্ট গুৰুত্ব আছে যে এইটো আচলতে আমাৰ পিতাই বনাই থৈ যোৱা ঘৰ আৰু এটা বৰ মৰমৰ। আৰু সেইটো কাৰণে আচলতে ঘৰ বনোৱা এটা প্লেন আছিলে, কিন্তু এই ঘৰ ভাগ মানে ভাঙিবলৈ আচলতে ভাল লগা নাই, সেইটো কাৰণে। গতিকে সেইটোৱে আৰু যাতে ইগনৰ নকৰে, মানে নাহাঁহে যাতে আমাৰ দুখীয়া ভঙা বজাৰটো দেখি। নমস্কাৰ বন্ধু বান্ধৱীসকল, জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু প্ৰথমে দেখুৱাইছিলোঁ আপোনালোকক এখন দা, আৰু পুনৰ এবাৰ দেখুৱাই দিছোঁ এইটো আমাৰ ঘৰ। আৰু এইটো কাৰণে দেখুৱাইছোঁ, ঘৰৰ সন্মুখত এইজোপা হ'ল গোল নেমু টেঙা। এইজোপা দেখিছে গোল নেমু টেঙা। আৰু এতিয়া কথাটো হ'ল, এই দাখন দি মায়ে মোৰ হাতত তুলি দিছিলে যে আগফালে টেঙা থাকিব নাপায়, যে মানে সন্মুখতে আচলতে ওলাই মানে টেঙা জাতীয় গছ গছনি বা তেনেকুৱা ধৰণৰ ফল মূল দেখিব নাপায়, গতিকে টেঙাজোপা কাটিবৰ কাৰণে। কিন্তু মই ভাবিলোঁ যে প্ৰথম ওলাইছে পুলিটো, আৰু কাটিব লওঁতে দেখিলোঁ সৰু সৰুকৈ মানে ফুল ফুলি আছে। তাৰপিছত মই ভাবিলোঁ যে ফুলি থকা গছজোপা আচলতে কটাটো সেয়া এটাও আচলতে দুখেই হ'ব। গতিকে যিয়ে টেঙা ফল নহওক এইবাৰটো আমি ওলাবলৈ দিওঁচোন, যিয়ে নহওক, গোল নেমুৱে হওক, কাজি নেমুৱে হওক বা কমলাই হওক। তাৰপিছত লাহে 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 অকণমান ডাঙৰ হ'ল। তাৰপিছত এতিয়া আমি গম পালোঁ, খাইছোগৈও। এইজোপা গোল নেমু দেখিছে, গোটেইজোপা গোল নেমু ভৰি আছে গোটেই গছজোপাত। যিয়ে নহওক, এতিয়া বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সন্মুখত মানে টেঙাজাতীয় বস্তু থাকিব নাপায়। মই পুনৰবাৰ দেখুৱাই দিছোঁ, এইটো ঘৰ আৰু এই সন্মুখতে আছে এই টেঙাজোপা। এতিয়া আপোনালোকলৈ এটা প্ৰশ্ন, আৰু সেইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, যে সঁচাকৈ ঘৰৰ আগফালে টেঙাজাতীয় গছ গছনি থাকিব নাপায় নেকি বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু সেইটো কাৰণে মই ক'লোঁ যে মানে কাটিবলৈ আহিও আচলতে মই ফুলি থকাৰ কাৰণেহে নাকাটিলোঁ, কিন্তু মানে যেতিয়া গম পালোঁ যে এজোপা গোল নেমু টেঙা, বা এতিয়া আমি গোল নেমু টেঙাটো খাইছোঁ, কিন্তু যিয়ে নহওক বা যিয়ে আহিলেও কয় বোলে ঘৰৰ সন্মুখতে টেঙা থাকিব নাপায়, তেতিয়া হ'লেতো আমাৰ যিমানখিনি ধৰি লওক মানুহ আমাৰ ঘৰলৈ আহিছে বা তেওঁলোকক জনাইছোঁ, তেওঁলোকেতো কাটি দিবলৈ কৈছে। গতিকে আপোনালোকৰ ফালৰ পৰা কওকচোন যে ঘৰৰ সন্মুখত আচলতে টেঙাটো মানে থাকিব লাগে নে নালাগে? এই গছজোপা মই কাটিম নে কাটিব নালাগে? আপোনালোকে কমেণ্ট কৰি জনাব। এয়া চাওক, পুনৰবাৰ দেখুৱাই দিছোঁ, এইজোপাই হৈছে গোল নেমু, আৰু প্ৰথম লাগিছে বৰ সুন্দৰ সুন্দৰ এয়া টেঙা, আৰু এইফালে দেখিছে মানে ভৰ্তি হৈ আছে টেঙাটো। সেয়াই, সেই প্ৰশ্নটোকে আপোনালোকলৈ উপস্থাপন কৰি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বন্ধুসকল জনাব। অৱশ্যে আৰু এটা কথা, এইফালে আছে, এইফালে ফুলগছ, আৰু এইজোপা গোল নেমু টেঙা, আৰু এইজোপা দেখিছে আহোম বগৰী, আৰু ইফালে দেখিছে অলপ, ইফালে দেখিছে পৰামলখি, মানে এইটো ছাইডত এয়া দেখিছে নহয় পৰামলখি, আৰু এই কাষতে এইটো ভঁৰাল। গতিকে মানে এই যিখিনি আছে সেইখিনিও আমাৰ দুৱাৰমুখতে হয়, কিন্তু একেবাৰে সন্মুখত হৈছে এতিয়া এই মানে গোল নেমু টেঙাজোপা। গতিকে সেই কথাখিনি সুধিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জনাব, যিসকলে অভিজ্ঞ লোক আছে, আপোনালোকে সকলোৱে জানে, আৰু আমি এনে পোৱা মতে আৰু শুনা মতে তেনেধৰণৰ যে আগফালে তেতেলী টেঙা, পাছফালে সেঘৰ মানুহ উঠিবলৈ হ'ল নে নৌ। গতিকে এনেধৰণৰ কথা কিছুমান আছে, আৰু বাস্তুশাস্ত্ৰৰ মতেও আমি কিছুমান কথা জানিব পাৰিছোঁ যে আগফালে টেঙাজাতীয় বা এনেকুৱা ধৰণৰ বস্তুবিলাক আচলতে থকাটো অশুভনীয়। গতিকে সেয়া, কিন্তু যিয়ে নহওক, আগফালে হওক বা পাছফালে হওক, এতিয়া ধৰি লওক মই ভাবোঁ যে আমাৰ গ্ৰাম্য অঞ্চলতে এটা ঘৰত মানে 2 বিঘা 3 বিঘা মাটি এটা ঘৰৰ বাউণ্ডেৰীত থাকে, কিন্তু বাহিৰৰ জেগাতো টাউন নিচিনা জেগাতো সৰু সৰু কোঠালিতে আগফালে পাছফালে টেঙা নুৰুলে মানে নহয়। গতিকে তেনেধৰণৰ জেগাতো ধৰি লওক তেনেধৰণৰ ফল মূলৰ গছ গছনি ৰুইছে, বা যিয়ে নহওক, মই আপোনালোকৰ প্ৰশ্নটো আগবঢ়ালোঁ। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব বুলি মই আশা ৰাখিলোঁ। পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই, মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।